নমস্কাৰ বন্ধুসকল, মই ফেচবুকত বা ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে এটা মাইক অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো আহি পাইছে। ইয়াত আপোনালোকে চাব পাৰিছে, এইটো হৈছে ডিজিটেকৰ মাইক। ডিজিটেক দুটা মাইক আছে, কলাৰ মাইক, মেগনেটিক মাইক আৰু এটা ৰিচিভাৰ আছে। কেমেৰাটো ছাপোৰ্ট কৰে, এণ্ড্ৰইড মোবাইলতো ছাপোৰ্ট কৰে আৰু আইফোনতো ছাপোৰ্ট কৰে। তো বন্ধুসকল, পেকেটটো খুলি চাওঁ ভিতৰত কি আছে। প্ৰথমতে ধুনীয়া এটা ডিজিটেকৰ ষ্টিকাৰ আছে, তাৰপিছত ইয়াত ধুনীয়াকৈ ফৰ্মৰ মাজত এটা বক্স আছে, ডিজিটেকৰ বক্স। আৰু ইয়াতে এটা ৰিচিভাৰ আছে আৰু দুটা মাইক্ৰফোন আছে। মাইক্ৰফোন দুটা আছে, এইটো মেগনেটিক মাইক্ৰফোন। এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো ইনবিল্ট চাৰ্জাৰ আছে ইয়াতে চাৰ্জ হ'ব বক্সতে। আৰু লগত কি এচেছৰিজ আছে চাওঁ। এইটো এটা বক্স আছে, ইয়াতে কি কি আছে চাওঁ। ইয়াতে আছে নইজ ৰিডিউচ কৰাৰ কাৰণে, কেতিয়াবা বতাহৰ মাজত ভিডিঅ' বনালে বতাহৰ শব্দটো যাতে ভিডিঅ'ত নাহে তাৰ বাবে এইটো আছে। এইটো দুটা আছে। তাৰপিছত এইটো চাৰ্জিং কেবল আছে আৰু এইটো আছে লাইটনিং পৰ্ট। আইফোনৰ কাৰণে লাইটনিং পৰ্ট আছে। আৰু এইটো দুটা হেৰি আছে, ক্লিপ আছে কলাৰত লগাবৰ কাৰণে। যদি আমি মেগনেট ব্যৱহাৰ নকৰোঁ তেতিয়া এইটোৰে আমি কলাৰত বা শ্বাৰ্টৰ লগত লগাই দিব পাৰিম। তো বস্তুসকল, এইখিনি বস্তু আছে পেকেটটোত। এটা ডিজিটেকৰ বক্স, ক্লিপ, লাইটনিং পৰ্ট আৰু এইটো হ'ল চাৰ্জিং কেবল আৰু দুটা এইটো বস্তু আছে। বন্ধুসকল, আমি এইটো অন কৰি চাম। এয়া ব্লু লাইট জ্বলিছে আৰু ৰিচিভাৰটো আমি মোবাইলত লগাই চাম। এণ্ড্ৰইড মোবাইলত আপোনালোকে লগালে OTG-টো অন কৰিবলৈ নাপাহৰিব, নহ'লে কাম নকৰিব। OTG এইটো ধুনীয়াকৈ OTG আছে। OTG-টো অন কৰিলেহে এইটো কানেক্ট হ'ব। এই চাওক, এতিয়া কানেক্ট হৈ গৈছে বস্তুটো। এইটো তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব। মই নেক্সট ভিডিঅ'ৰ পৰা এইটো মাইক ইউজ কৰি মোৰ চাউণ্ডখিনি ৰেকৰ্ড কৰিম। ধন্যবাদ।